First on time in big breaking about that. উজনি অসমত ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে ভয়ংকৰ বানৰ ফলত এতিয়া ককবকাইছে জনতাই মানুহৰ ঘৰৰ ভিতৰত বান সোমাই গৈছে আবদ্ধ হৈ পৰিছে বহু মানুহ আবদ্ধ হৈ পৰিছে জনজীৱন স্তব্ধ হৈ পৰিছে বহু লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ভয়ংকৰ বানৰ ফলতে আবদ্ধ হৈ পৰিছে এতিয়া বহু জনতা মৰিয়নিত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে মৰিয়নিত প্ৰচণ্ড বানৰ ফলতে এতিয়া আবদ্ধ হৈ পৰিছে ডিব্ৰুগড় কইনাকুমাৰী এক্সপ্ৰেছ ৰেল যাত্ৰীৰ মাজত তাৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে যাত্ৰী আৰু কেইবা ঠাইতো ভয়াৱহ বানে অতুৱাই লৈ গৈছে ৰেলপথ অতুৱাই লৈ গৈছে ভয়ংকৰ বানত এতিয়া হাহাকাৰ অৱস্থা ককবকাইছে উজনি অসমৰ ৰাইজে মৰিয়নিৰ চেলেংঘাট ৰেল ষ্টেচনত আবদ্ধ হৈ পৰিছে উজনিমুৱা ডিব্ৰুগড় কন্যাকুমাৰী এক্সপ্ৰেছ ভয়ংকৰ বানৰ তাণ্ডৱ আমি দেখুৱাই আছো উজনি অসমত ভয়ংকৰ বান আৰু বানৰ সংঘাৰী ৰূপ দেখিবলৈ পোৱা গৈছে বহুতো লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে মানুহৰ ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে খেতি পথাৰ নষ্ট হৈ পৰিছে এই মুহূৰ্তত সা সম্পত্তি নষ্ট হৈছে লাখ লাখ টকাৰ সা সম্পত্তি নষ্ট হৈ পৰিছে প্ৰচণ্ড বানৰ ফলতে সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হৈ পৰিছে উজনি অসমত সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰিছে আৰু মানুহে এই মুহূৰ্তত মানুহৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে মানুহক এই মুহূৰ্তত SDRF আৰু NDRF বাহিনীৰ ফালৰ পৰা উদ্ধাৰ অভিযান চলোৱা হৈছে সুৰক্ষিত স্থানলৈ তেওঁলোকক লৈ যোৱা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে জিলা প্ৰশাসনৰ লোক এই তিনিখন যি ডিষ্ট্ৰিক্ট আছে বৃহৎ ডিষ্ট্ৰিক্ট চৰাইদেউ যোৰহাট আৰু চৰাইদেউ যোৰহাট শিৱসাগৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ জিলা প্ৰশাসনৰ লোক উপস্থিত হৈছে আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা SDRF NDRFৰ ফালৰ পৰা বায়ুসেনাৰ হেলিকপ্টাৰ আৰু সেনাবাহিনীৰ ফালৰ পৰা উদ্ধাৰ অভিযান চলোৱা হৈছে তেওঁলোকক যাতে সুৰক্ষিত স্থানলৈ লৈ যাব পাৰি তাৰ বাবে তেওঁলোকে চেষ্টা চলাইছে আৰু দেখিবলৈ পোৱা গৈছে ৰেলপথ এই মুহূৰ্তত ৰেলপথ বিচ্ছিন্ন হৈ পৰিছে আবদ্ধ হৈ পৰিছে ডিব্ৰুগড় কইনাকুমাৰী এক্সপ্ৰেছ মৰিয়নিত ভয়ংকৰ বানৰ বাবে আবদ্ধ হৈ পৰিছে ডিব্ৰুগড় কইনাকুমাৰী এক্সপ্ৰেছ ভয়ংকৰ বানৰ বাবে যিহেতু ৰেলপথৰ যাতায়াত এই মুহূৰ্তত বিচ্ছিন্ন হৈ পৰিছে তাৰ বাবে উজনি নামনি ভালেকেইখন ৰেল এই মুহূৰ্তত বাতিল কৰা হৈছে জানিব পৰা গৈছে ভয়ংকৰ বানৰ তাণ্ডৱ উজনিত মৰিয়নিত নিশা অধিক ভয়াৱহ পৰিস্থিতি হৈ পৰিছে ভয়াৱহ বান পৰিস্থিতিৰ বাবে এই মুহূৰ্তত অধিক ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি তাৰ বাবে ডিব্ৰুগড় কন্যাকুমাৰী এক্সপ্ৰেছ আবদ্ধ হৈ পৰিছে ৰেল যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰেল যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা মৰিয়নিত নিশা ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি চেলেংঘাটত আবদ্ধ হৈ পৰিছে উজনিমুৱা ডিব্ৰুগড় কন্যাকুমাৰী এক্সপ্ৰেছ ৰেলপথ উটুৱাই লৈ গৈছে যাত্ৰীৰ দুৰ্ভোগ দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে অবিৰত বানপানীৰ ফলতে অঞ্চলটোৰ বিভিন্ন স্থান এই মুহূৰ্তত প্লাবিত হৈ পৰিছে যোগাযোগ ব্যৱস্থা ব্যাপকভাৱে ব্যাহত হৈ পৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো চাৰিওফালে কেৱল পানী সাগৰ সদৃশ পৰিৱেশ কোনো বাট পথ চানচিত নোহোৱা হৈ গৈছে ৰেল সেৱাতো গুৰুতৰ প্ৰভাৱ পৰিছে ৰেল লাইন উটুৱাই লৈ গৈছে প্ৰলয়ংকাৰী বানৰ ফলতে উজনিমুৱা ডিব্ৰুগড় কইনাকুমাৰী এক্সপ্ৰেছ চেলেংঘাট ৰেল ষ্টেচনত আবদ্ধ হৈ পৰিছে আৰু ৰেলখন দীৰ্ঘ সময় ধৰি যাব পৰা নাই শতাধিক শ যাত্ৰীয়ে ষ্টেচনতে অপেক্ষা কৰিবলগীয়া হৈছে ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থকাৰ ফলতে যাত্ৰীৰ মাজত উৎকণ্ঠা অনিশ্চয়তা দুৰ্ভোগ বৃদ্ধি পাইছে বানৰ তীব্ৰ সোঁতৰ ফলতে কেইবাঠাইতো ৰেলপথ উটুৱাই লৈ গৈছে ৰেল চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ৰেলপথ ক্ষতিগ্ৰস্ত হোৱা ডিব্ৰুগড় কইনাকুমাৰী এক্সপ্ৰেছকে ধৰি একাধিক ৰেলৰ চলাচলত ইতিমধ্যে বিঘিনি ঘটিছে বা ব্যাঘাত জন্মিছে আৰু আবদ্ধ হৈ থকা যাত্ৰীসকলে দীৰ্ঘ সময় ধৰি ৰেলৰ ভিতৰতেই থকা ষ্টেচনত অপেক্ষা কৰিবলগীয়া হৈছে তেওঁলোকৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে শিশু বৃদ্ধ অসুস্থ যাত্ৰী অধিক সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে বহু যাত্ৰী ৰেল চলাচল কেতিয়া পুনৰ আৰম্ভ হ'ব সেই সন্দৰ্ভত উৎকণ্ঠাৰে অপেক্ষা কৰি আছে এই মুহূৰ্তত উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি ৰেলপথ এই মুহূৰ্তত ব্যাহত হৈ পৰিছে ৰেলপথৰ যাতায়াত একেবাৰেই নোৱাৰে ৰেলপথেদি যাতায়াত কৰিবলৈ আৰু এই মুহূৰ্তত গাড়ীয়েদিও যাব নোৱাৰে উজনি সংযোগ এই মুহূৰ্তত বিচ্ছিন্ন হৈ পৰিছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থা আমি দৃশ্যাংশ দেখাৰ পিছত হয়তো আপুনি অনুমান কৰিব পাৰিছে কিমান ভয়াৱহ পৰিস্থিতি হৈ পৰিছে মৰিয়নিত বান পৰিস্থিতিৰ ওপৰত স্থানীয় প্ৰশাসন ৰেল কৰ্তৃপক্ষই নজৰ ৰাখিছে ৰেলপথৰ ক্ষয় ক্ষতিৰ মূল্যায়ন কৰিছে পুনৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতে কিন্তু স্বাভাৱিক হোৱাৰ সম্ভাৱনা তেতিয়ালৈকে আবদ্ধ হৈ থকা যাত্ৰীয়ে অধিক ধৈৰ্যৰ অপেক্ষা কৰিবলগীয়া হ'ব পাৰে মৰিয়নি আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী যি অঞ্চল আছে বানৰ প্ৰকোপ অব্যাহত আছে ফলত সামগ্ৰিক পৰিস্থিতি এতিয়া উদ্বেগজনক হৈ পৰিছে আৰু স্থানীয় লোকসকলেও বানৰ ফলত দৈনন্দিন জীৱনত তেওঁলোকৰ সমস্যাৰ সন্মুখীন হৈছে বান তেওঁলোকৰ ঘৰৰ ভিতৰত সোমাই গৈছে
তেওঁলোকৰ যান বাহন ডুব গৈছে, উটুৱাই লৈ গৈছে, মানুহৰ মাজত হাহাকাৰ অৱস্থা। বহুকেইগৰাকী লোক উজনি অসমত বহু লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। সকলোৰে দৃষ্টি বান পৰিস্থিতিৰ উন্নতি আৰু আবদ্ধ ৰেল যাত্ৰীৰ নিৰাপদ উদ্ধাৰ, স্বাভাৱিক ৰেল চলাচল পুনৰ আৰম্ভ হোৱাৰ দিশতে নিবদ্ধ হৈ পৰিছে আৰু ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ ভয়ংকৰ বান পৰিস্থিতি উজনিত, ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ বান পৰিস্থিতিৰ ফলতে এনেদৰে আবদ্ধ হৈ পৰিছে এতিয়া উজনিৰ মুখী যি ডিব্ৰুগড় কন্যাকুমাৰী এক্সপ্ৰেছ আছে, কন্যাকুমাৰী এক্সপ্ৰেছ এই মুহূৰ্তত আবদ্ধ হৈ পৰিছে আৰু বানৰ বাবে ব্যাহত হৈ পৰিছে। এতিয়া যাতায়াত ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ বানৰ ফলত আবদ্ধ হৈ পৰিছে এতিয়া সংযোগ ব্যৱস্থা আৰু বানৰ ফলত ৰেল চলাচলত ব্যাহত হৈ পৰিছে। মৰিয়নি ভয়ংকৰ বানৰ বাবে আবদ্ধ ডিব্ৰুগড় কন্যাকুমাৰী এক্সপ্ৰেছ ৰেল যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা। ৰেল যাত্ৰীক তাতেই ৰখাই দিয়া হৈছে, ষ্টেচনতেই আবদ্ধ হৈছে ৰেল যাত্ৰী। তেওঁলোকক ৰেল বিভাগৰ ফালৰ পৰা তেওঁলোকক খোৱা বস্তুৰ যোগান ধৰা হৈছে, পানীৰ যোগান ধৰা হৈছে, তাতে তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰা হৈছে। প্ৰলয়ংকাৰী বানত আবদ্ধ হৈ পৰিছে ডিব্ৰুগড় উজনিমুৱা ডিব্ৰুগড় কন্যাকুমাৰী এক্সপ্ৰেছ। মৰিয়নিৰ নিশাৰ ভাগত অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে এতিয়া, ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে এতিয়া যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। যিকোনো মুহূৰ্ততে নিশাৰ ভাগলৈ উজনি অসমত আৰু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু সেইবাবে আপোনালোকে য'তেই ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে প্ৰশাসনৰ সৈতে সংযোগ কৰক আৰু প্ৰশাসনে যিকোনো মুহূৰ্ততে আপোনালোকক সহায়ৰ বাবে আগবাঢ়ি আহিব। যিহেতু বহু ঠাইত এই মুহূৰ্তত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে। যোনে যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াইছে, যোনে যেনেকৈ পাৰে সুৰক্ষিত স্থানলৈ গতি কৰিছে। এই মুহূৰ্তত উজনিত হাহাকাৰ বান পৰিস্থিতি বিৰাজ কৰাৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। উজনিত হাহাকাৰ নিশাৰ ভাগত বান পৰিস্থিতি বিৰাজ কৰিছে, ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে আৰু অত্যাধিকভাৱে বেয়া হোৱাৰ সম্ভাৱনা আছে। এই বান পৰিস্থিতি অধিক ভয়ংকৰ হ'ব পাৰে। মৰিয়নিৰ নিশা ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। আপুনি অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে। চাৰিওফালে আপুনি কেৱল চকুৰে যিফালে আপুনি চায় সেইফালে আপুনি কেৱল দেখিব পানী আৰু পানী দেখিব। এই প্লাবিত হৈ পৰিছে সমগ্ৰ অঞ্চল। মানুহৰ ঘৰ দুৱাৰ চাঞ্চিত নাইকিয়া হৈ গৈছে। মানুহৰ আপুনি এই ঠাইতে ৰাস্তা আছিলে বুলি আপুনি নাজানিব। এই ঠাইত যে এখন নদী আছিলে, নদীৰ চাঞ্চিত নোহোৱা হৈ গৈছে, কোনো চিনচাপ নোহোৱা হৈ গৈছে। নদী ৰাস্তা একাকাৰ হৈ পৰিছে, সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত মানুহৰ ঘৰ দুৱাৰ এই মুহূৰ্তত নিচ্ছিন্ন হৈ পৰিছে। মানুহৰ ঘৰ দুৱাৰ নদীৰ বুকুত জাহ গৈছে, মানুহৰ ঘৰ দুৱাৰ বানত জাহ যোৱা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে উজনিত। অধিক ভয়ংকৰ হ'ব পাৰে পৰিস্থিতি। যিকোনো মুহূৰ্ততে SDRF NDRF বাহিনীৰ ফালৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। আপোনালোকে যোনে যেনেকৈ পাৰে যোগাযোগ কৰক। SDRF NDRF বাহিনী বিপদত পৰা মানুহৰ বানত আবদ্ধ হৈ থকা মানুহ দেখিলে আপোনালোকে যোগাযোগ কৰক। উদ্ধাৰকাৰী দলৰ সৈতে যোগাযোগ কৰক, জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰক। আৰু তিনিখন যি ডিষ্ট্ৰিক্ট আছে চৰাইদেউ, শিৱসাগৰ, যোৰহাট, এই তিনিখন ডিষ্ট্ৰিক্টৰ জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰক। মৰিয়নিত অধিক ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি, আবদ্ধ হৈ পৰিছে ডিব্ৰুগড় কন্যাকুমাৰী এক্সপ্ৰেছ ৰেল যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে যাত্ৰীসকলক এই মুহূৰ্তত তেওঁলোকক খাবলৈ দিয়া হৈছে, পানী দিয়া হৈছে খাবলৈ। যেতিয়ালৈকে ৰেল পৰিস্থিতি ভাল নহয়, যেতিয়ালৈকে ৰেলপথৰ মেৰামতি নহয়, তেতিয়ালৈকে কিন্তু এই যি ৰেল আছে, যে কন্যাকুমাৰী ডিব্ৰুগড় কন্যাকুমাৰী যি এক্সপ্ৰেছ আছে, সেই এক্সপ্ৰেছ কিন্তু চলাচল কৰিব নোৱাৰিব, ব্যাঘাত জন্মিছে। আৰু ভয়ংকৰ বান পৰিস্থিতিৰ বাবে উজনি নামনিত ভালেকেইখন ৰেলৰ যাত্ৰা এই মুহূৰ্তত বাতিল কৰা হৈছে। ৰেল চলাচল কৰিব নোৱাৰিব। উজনিত ৰেল চলাচল ব্যাহত হৈ পৰিছে, ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে। জৰুৰীকালীন অৱস্থাৰ বাবে ইতিমধ্যে উদ্ধাৰকাৰী দল সক্ষম হৈ পৰিছে। উদ্ধাৰকাৰী দলৰ ফালৰ পৰা উদ্ধাৰ অভিযান বৰ্তমানে অব্যাহত আছে। চৰকাৰৰ ফালৰ পৰা যিমান পাৰে সিমান জনতাৰ পক্ষত থিয় দিছে চৰকাৰে সকলো প্ৰকাৰে সহায়ৰ হাত আগবঢ়াব। আৰু ভয়ংকৰ বান পৰিস্থিতিৰ বাবে এতিয়া হাহাকাৰ অৱস্থা উজনিত আৰু সকলোৱে একমাত্ৰ কামনা কৰিছে উজনিৰ যি ভয়ংকৰ বান পৰিস্থিতি শান্ত হওক, তাকে কামনা কৰিছে সকলো। আমি দৃষ্টান্ত কৈছোঁ মৰিয়নিত নিশাৰ ভাগত অধিক ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। আৰু মাছ নিশালৈ কেনে পৰিস্থিতিৰ সৃষ্টি হ'ব আপুনি অনুমান কৰিব নোৱাৰিব। নিশাৰ ভাগত কেনে ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিব আপুনি অনুমান কৰিব নোৱাৰিব। ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে এই বান পৰিস্থিতি যাতে খাম কাটে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ ভয়ংকৰ বান পৰিস্থিতি মৰিয়নিত আৰু যি উজনিমুৱা যি ডিব্ৰুগড় কন্যাকুমাৰী এক্সপ্ৰেছ আছে, এই এক্সপ্ৰেছ এই মুহূৰ্তত আবদ্ধ হৈ পৰিছে, বানৰ বাবে আবদ্ধ হৈ পৰিছে। ডিব্ৰুগড় কন্যাকুমাৰী এক্সপ্ৰেছ ৰেল যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আৰু ভয়ংকৰ বানৰ বাবে কেইবাখনো
ৰেল এই মুহূৰ্তত ৰেল যাত্ৰা ইতিমধ্যে বাতিল কৰিছে আৰু ভয়ংকৰ বান পৰিস্থিতি যেতিয়ালৈকে খাপ নাকাটে তেতিয়ালৈকে কিন্তু ৰেল চলাচল কৰিব নোৱাৰিব। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে। আপুনি অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে। ইয়াতে যে এটা ৰাস্তা আছিলে, ইয়াত এখন যে নদী আছিলে, ইয়াত এখন মানুহৰ ঘৰ আছিলে, কোনো শান্তি নোহোৱা হৈ যাব। মানুহে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে সুৰক্ষিত স্থানলৈ যাবলৈ চেষ্টা চলাইছে। নিজৰ সা সম্পত্তি তাতে এৰি থৈ গৈছে। পশু অকাল মৃত্যু ঘটিছে, পশু পক্ষীৰ অকাল মৃত্যু ঘটিছে, নিজৰ বাহন নষ্ট হৈ গৈছে, নিজৰ সা সম্পত্তি, নিজৰ মৰমৰ ঘৰখন, খেতি পথাৰ সকলোবিলাক এৰি থৈ মানুহে নিজৰ প্ৰাণ বচাবৰ বাবে সুৰক্ষিত স্থানলৈ গতি কৰিছে। কিমান মৰ্মান্তিক হ'ব পাৰে, কিমান বেদনাদায়ক হ'ব পাৰে, আপুনি হয়তো এই দৃশ্য দেখাৰ পিছত আপুনি অনুমান কৰিব পাৰিছে। আপুনি বানত টকবকাইছে এতিয়া উজনি অসমৰ জনতাই, আৰু উজনি অসমত যাতে বান পৰিস্থিতি ভাল হয়, খাম কাটে, তাৰ বাবে সকলোৱে কামনা কৰিছে। ৰাজ্যবাসীৰ ফালৰ পৰা কামনা কৰা হৈছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে এই বান পৰিস্থিতি যাতে অধিক অৱনতি নঘটে, অধিক ভয়ংকৰ দিশে গতি নকৰে, তাৰ বাবে কামনা কৰা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ বান আমি জনাইছোঁ, ডিব্ৰুগড়ত ভয়ংকৰ বান, আৰু ভয়ংকৰ বানৰ ফলতে বহু কেইগৰাকী লোকৰ ইতিমধ্যে বানৰ কবলত মৃত্যুমুখত পৰিছে। বানৰ এই সংঘাৰী বানত প্ৰাণ হেৰুৱাইছে বহু লোকে। উজনি অসমত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে, আৰু কৃত্ৰিম বানৰ লগতেই দেখিবলৈ পোৱা গৈছে প্ৰলয়ংকাৰী বান, হঠাৎ অহা বান আৰু অত্যাধিক বৰষুণৰ ফলত অহা বানে সকলোবিলাক সাঙুৰি এতিয়া ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ নাগালেণ্ডৰ পৰা অহা যে পানী, সেই পানীয়ে অত্যাধিকভাৱে প্ৰলয়ংকাৰী ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু ভয়ংকৰ বানৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, ভয়ংকৰ বান পৰিস্থিতিৰ বাবে এই মুহূৰ্তত আবদ্ধ হৈ পৰিছে ৰেল যাত্ৰী, আৰু ডিব্ৰুগড় কন্যাকুমাৰী এক্সপ্ৰেছ আবদ্ধ হৈ পৰিছে। ৰেল যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। যেতিয়ালৈকে কিন্তু এই পৰিস্থিতি অধিক খাম নাকাটে তেতিয়া ৰেল চলাচল বন্ধ হৈ পৰিব। ডিব্ৰুগড় বগীবিল দলঙৰে যি দূৰণিবতীয়া যে 10খন ৰেল আছিলে, 10খন ৰেলৰ পথ সলনি কৰা হৈছে। উজনি অসমৰে যাবলগীয়া 13খন ৰেলৰ চলাচল আধাতেই বন্ধ কৰি দিয়া হৈছে। 12খন স্থানীয় যাত্ৰীবাহী ৰেলৰ চলাচল এই মুহূৰ্তত বাতিল কৰা হৈছে, আৰু অন্য ৰেলপথেৰে যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰেল বিভাগৰ ফালৰ পৰা। আৰু যাত্ৰা বাতিল হোৱা ৰেলৰ যাত্ৰীক টিকটৰ মূল্য ঘূৰাই দিয়াৰো ব্যৱস্থা কৰিছে ৰেল বিভাগৰ ফালৰ পৰা। আৰু সময়ে সময়ে যাত্ৰীসকলক যোগান ধৰা হৈছে খোৱা পানী। ইয়াৰ মাজতে দেখিবলৈ পোৱা হৈছে যি ডিব্ৰুগড় কন্যাকুমাৰী এক্সপ্ৰেছ আছে, কন্যাকুমাৰী এক্সপ্ৰেছৰ যাত্ৰীসকলকো খোৱা পানীৰ যোগান ধৰা হৈছে। ক্ষতিগ্ৰস্ত ৰেল লাইন মেৰামতিৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ PRO নীলাঞ্জন দেৱে ইতিমধ্যে জানিবলৈ দিছে ৰেলপথ বিচ্ছিন্ন হোৱাৰ ফলতে কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। তাৰ মাজতে ডিব্ৰুগড় কন্যাকুমাৰী যি এক্সপ্ৰেছ আছে, এক্সপ্ৰেছো এই মুহূৰ্তত আবদ্ধ হৈ পৰিছে, আৰু ৰেল যাত্ৰীসকলক ইতিমধ্যে যোৱা শনিবাৰৰ পৰা উজনি অসমত প্ৰায় যোৰহাট জিলা, শিৱসাগৰ, চৰাইদেউ প্ৰমুখ উজনি অসমৰ প্ৰায় জিলাসমূহত শনিবাৰৰ পৰা ধাৰাসাৰ যি বৰষুণৰ ফলত যি বানপানী হৈছে, যি বাঢ়নি পানী, জাঁজি নৈ, টিয়ক নৈ, দিখৌ আদি কৰি যিখিনি নৈৰ বাঢ়নি পানীয়ে যথেষ্ট অঞ্চল, বাগিচা গাঁও যথেষ্ট অঞ্চল প্লাবিত কৰিছে। মানুহৰ ঘৰ মুধচৰ ওপৰেদি মানুহ পাৰ হৈছে। লগতেই যি ৰেল লাইন দুঠাইত ৰেল লাইন ইতিমধ্যে ছিঙি গৈছে। লুখুৰাখন আৰু প্ৰায় শিৱসাগৰ জিলাৰ নাজিৰাত ৰেল লাইন ছিগি যোৱাৰ কাৰণে উজনিমুৱা যি ৰেল যাত্ৰা ব্যাধি হৈছে, আৰু কালিৰে পৰা আজি ৰাতিপুৱাৰ পৰা ৰেল যাত্ৰা সম্পূৰ্ণভাৱে বন্ধ কৰি ৰাখিছে। আৰু প্ৰায় চেলেংঘাটত আগবেলা প্ৰায় এটা ৰেল আবদ্ধ হৈ আছে। বহু জেগাত আচলতে উজনিমুৱা যিখিনি ৰেল আছে সেই ৰেলসমূহ সম্পূৰ্ণভাৱে আবদ্ধ হৈ আছে, লগতে বহুত যাত্ৰী আবদ্ধ হৈ আছে। লগতে যি ধুদৰালি বহু কেই জেগাত বানপানী পাৰ হৈ যোৱাৰ কাৰণে, প্ৰায় 4 ফুট 5 ফুট ওপৰেদি পানী পাৰ হোৱাৰ কাৰণে ধুদৰালি সম্পূৰ্ণভাৱে বন্ধ কৰি ৰাখিছে। আৰু প্ৰায় উজনিমুৱা বাছে হওক বা ৰেলৰ যাত্ৰাই হওক একেবাৰে ব্যাধি হৈ একেবাৰে বন্ধ হ'ব লগালে আচলতে পৰিণত হৈছে। লগতে আচলতে এই মুহূৰ্তত অসম চৰকাৰ মানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যথেষ্ট SDRFৰ বাহিনী বা অসম চৰকাৰ প্ৰশাসন বিভাগে তেওঁলোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। তথাপিও কিন্তু যি ধৰণে আচলতে বানপানী সৃষ্টি হ'ল, যি ধৰণে আচলতে অতিকৈ আচলতে আগতকৈ হৈ যোৱাতকৈ অতিমাত্ৰা বৰষুণ আৰু বানপানীৰ কাৰণে আচলতে এই জনসাধাৰণ যথেষ্ট কষ্ট খাবলগীয়া হৈছে। প্ৰায় নাজিৰাকে আৰম্ভ কৰি মৰিয়নিৰ পৰা শিৱসাগৰ, চৰাইদেউ, নাজিৰা, যোৰহাট, নকচাৰী, চেলেংঘাট এই গোটেই লুখুৰাখনৰ প্ৰায় গোটেই অঞ্চল প্লাবিত হৈ আছে। বৰ্তমান সময়তো একেবাৰে ৰেল লাইন ওপৰেদি পানী বাগৰি আছে। ধুদৰালি প্ৰায় 3-4 ফুট ওপৰেদি পানী বাগৰি আহি আছে, যাৰ কাৰণে আচলতে উজনিমুৱা ৰেলৰ লগতে ইতিমধ্যে কৈছোঁ যে ৰেলৰ লগতে বাছ
বাইক অহা যোৱা আচলতে আবদ্ধ হ'ব লগা হৈছে। একেবাৰে বৰ্তমানৰ মতে টিয়কৰ হাইৱে আচলতে একেবাৰে 4-5 ফুট ওপৰেদি পানী পাগোৱাৰ কাৰণে টিয়ক হাইৱে বন্ধ হ'ব লগা হৈছে। এনে পৰিপ্ৰেক্ষিতত আচলতে যথেষ্ট জনসাধাৰণ কষ্ট ভোগ কৰিব লগা হৈ আছে, যথেষ্ট কষ্ট হ'ব লগা হৈ আছে। মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যাতে প্ৰশাসন